নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কক্ষালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ পাঠটি 2 নম্বৰ অংকটো লৈ আহিছো তেনেহলে আহাচোন কি আছে ইয়াতে চাও ইয়াতে আজি উদাহৰণ 3ত আছে যে এটা ভগ্নাংশৰ হৰৰ সংখ্যাটো লবতকৈ 4 বেছি কি দিছে প্ৰশ্নটোত যে এটা ভগ্নাংশৰ হৰৰ সংখ্যাটো লবতকৈ 4 বেছি যদি লব আৰু হৰৰ উভয়ৰ হৈতে 1 যোগ কৰা হয় তেন্তে ভগ্নাংশটোৰ মান কিমান হ'ব আধা হ'ব বা 2/1 ভগ্নাংশটো উলিয়াব পৰা সমীকৰণ গঠন কৰা এতিয়া আমাক কি কৈছে যে ভগ্নাংশটো আমাক উলিয়াব দিছে লগতে ভগ্নাংশটোৰ হৰটো কি বুলি কৈছে লবতকৈ 4 বেছি বুলি কৈছে গতিকে আমি এতিয়া প্ৰথমতে কি ধৰিব লাগিব যে ধৰা হল ভগ্নাংশটোৰ লবটো আমি x ধৰিম তাৰ পিছত তলৰটো কি হ'ব x + 4 হেনেকে আমি সমীকৰণটো উলিয়াব পাৰিম আমি সমাধান বুলিও লিখিব পাৰো সমাধান বুলি লিখি আমি কি লিখিম ধৰা হল ভগ্নাংশটোৰ লব x আমি ভগ্নাংশটোৰ লবটো কি ধৰিছো x ধৰিছো আৰু ভগ্নাংশটোৰ হৰ হ'ব হৰটো কৈছে নহয় কিমান হ'ব কিমান বুলি কৈছে লবতকৈ 4 বেছি তাৰ মানে ইয়াতে হ'ব x + 4 ঠিক আছে এতিয়া আমি কি লিখিম এতেকে প্ৰশ্নমতে কি হ'ব ভগ্নাংশটো এইটো হল ন এইখিনি কিন্তু ইয়াৰ লগত কি কৈছে যদি লব আৰু হৰৰ উভয়ৰ হৈতে 1 যোগ কৰা হয় তেতিয়াহে মানটো কি হ'ব 1/2 হ'ব আমি এতিয়া কি কৰিব লাগিব প্ৰশ্নমতে ওপৰতো 1 যোগ দিব লাগিব তলতো 1 যোগ দিব লাগিব তেতিয়াহে মানটো কি হ'ব 1/2 একে এটো কি হ'ব x + 1/x + 5 = 1/2 গতিকে এইটোৱে হৈছে ওপৰৰ উক্তিটোৰ সমীকৰণ নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিছে অমল ৰমেন আৰু অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা গণনা কৰি দেখা গল যে 50টা মাৰ্বল আছে অনুপৰ পকেটত 11টা মাৰ্বল আছে আৰু ৰমেনৰ দুয়ো পকেটত মিলি অমলতকৈ দুগুণ মাৰ্বল আছে অমল আৰু ৰমেনৰ পকেটত থকা মাৰ্বলৰ সংখ্যা উলিয়াবলৈ সমীকৰণ আমাক এতিয়া গঠন কৰিব দিছে এতিয়া চোৱা অমল ৰমেন আৰু অনুপৰ পকেটত মুঠ কিমান থাকা বুলি কৈছে 50টা তিনিটাৰে মিলি কিমান আছে 50 এতিয়া ইয়াতেও এটা কথা কৈছে যে অনুপৰ পকেটত কিমান আছে বুলি কৈছে 11টা মাৰ্বল আছে বুলি কৈ দিছে কিন্তু ৰমেনৰ আকৌ কি বুলি কৈছে অমলৰ দুগুণ আছে বুলি কৈছে এতিয়া আমি অমলৰ তথ্যটো নাজানো গতিকে আমি কি কৰিব লাগিব ইয়াত অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যাটো আমি কি ধৰিব লাগিব x ধৰিব লাগিব তাৰ পিছত ৰমেনৰ কি হ'ব তাৰ দুগুণ হলে 2x আৰু অনুপৰটো দিয়াই আছে 11 শেষত আমি প্ৰশ্নৰ মতে কি কৰিম তিনিটা যোগ কৰি 50 লিখি দিম হেতুৱে হ'ব ইয়াৰ সমীকৰণ এতিয়া আমি ধৰিব লাগিব অমলৰ সমাধান ধৰা হল অমলৰ পকেটত মাৰ্বল আছে x ধৰা হল অমলৰ পকেটত মাৰ্বল আছে x আৰু
ৰমেনৰ পকেটত মাৰ্বল আছে twice x দিয়া আছে কি অনুপৰ পকেটত মাৰ্বল আছে কিমান দিয়া আছে 11 হয়নে একে প্ৰশ্ন মতে আমি কি পাম যোগ কৰিব লাগিব x plus twice x plus 11 equal কিমান বুলি কৈছে 50 এখিনি কিমান হ'ব 26 plus 11 equal 50 তো এইটোৱে হ'ব এই উক্তিটোৰ সমীকৰণ আমি এখিনি পালো ন নেক্সট আমি যাও উদাহৰণ 5ত কি দিয়া আছে এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি আয়তৰ দৈৰ্ঘ্য কিমান বুলি কৈছে প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি আয়তৰ পৰিসীমা দিছে কিমান 26 সেন্টিমিটাৰ হলে আয়তৰ দিশ আৰু প্ৰস্থ উলিয়াবলৈ সমীকৰণ গঠন কৰা এতিয়া আমি লব পাৰো ইয়াতে যেহেতু দৈৰ্ঘ্যটোৰ কথা কৈছে আমি কি লম প্ৰস্থটো x বুলি ধৰিম ঠিক আছে তো ইয়াতে কৰি দিও ধৰা হল আয়তটোৰ প্ৰস্থ x সেন্টিমিটাৰ আয়তটোৰ আমি দিশ বুলি ধৰিলো দিশ হ'ব কিমান 5 বেছি x plus 5 গতিকে প্ৰশ্ন মতে কি দিছে আয়তটোৰ পৰিসীমা আয়তটোৰ পৰিসীমা কিমান দিছে 26 ঠিক আছে আয়তটোৰ পৰিসীমা দিছে 26 আৰু আয়তৰ পৰিসীমা মানে আমি জানো কিমান 2 দিশ যোগ প্ৰস্থ এখিনি আমি জানো হয়নে দিশ যোগ প্ৰস্থ এখিনি আমি পালো এতিয়া ইয়াতে লিখি দিলো 2 দিশ কিমান x plus 5 আৰু প্ৰস্থ plus x তো সেইখিনি আমি লিখি দিব লাগিব দিশত পালো আমি x plus 5 plus প্ৰস্থটো x ধৰিছিলো equal 26 তো এইটো হ'ব 2x ব্ৰেকেটবোৰ খুলি দিও equal 26 implies 2 twice x plus 5 equal 26 implies এখিনি ব্ৰেকেট ভাঙি দিলে এইটো হ'ব 4x এইটো হ'ব plus 10 equal 26 আৰু আমি নকৰো এইটোৱে হল এই উক্তিটোৰ সমীকৰণ নেক্সট আহিব উদাহৰণ 6ত কি দিয়া আছে আৰিফুলৰ মাকৰ বয়স আৰিফুলৰ ভন্টি ৰেহেনাৰ বয়সৰ 4 গুণ ইয়াতে কি কৈছে আৰিফুলৰ মাকৰ বয়স আৰিফুলৰ ভন্টিৰ ৰেহেনাৰ বয়সৰ 4 গুণ ৰেহেনা আৰিফুলতকৈ আকৌ কি হয় 4 বছৰ সৰু মাকৰ বয়স 32 বছৰ হলে আৰিফুল আৰু ৰেহানাৰ বয়স উলিয়াবলে আমাক সমীকৰণটো উলিয়াব দিছে এতিয়া চোৱা ইয়াতে ৰেহানাৰো অলপ আমাক তথ্য দিছে কিন্তু আৰিফুলৰ একেবাৰে নাই আৰিফুলৰটো আমি কি ধৰিব লাগিব ইয়াতে x ধৰিব লাগিব
সমাধান কৰা হ'ল আৰিফুলৰ বয়স x বছৰ আৰিফুলৰ বয়সটো আমি কি ধৰিলো x বছৰ ঠিকে আৰু ৰেহানাৰ বয়স কি বুলি কৈছে আৰিফুলতকে 4 বছৰ সৰু বুলি কৈছে ঠিক আছে মাকৰ বয়স কি কৈছিলে ৰেহানাৰ 4 গুণ ৰেহানাৰ যিটো বয়স ৰেহানাৰ বয়সটো আমি পালো x - 4 তাৰে 4 গুণ হলে 4 লগত পূৰণ হ'ব গতিকে প্ৰশ্নমতে আমি কি লিখিম প্ৰশ্নমতে কি হ'ব এই বয়সখিনি ৰেহানাৰ মাকৰ 32 বছৰ বয়সৰ লগত একে হ'ব তো এইটোৱে হ'ব ইয়াৰে সমীকৰণ নেক্সট উদাহৰণ 7ত আহা 5x + 8 = 11 সমীকৰণটোৰ x = 1ৰ কাৰণে সমাধান হয়নে পৰীক্ষা কৰো আহা x = 1 টো এই সমীকৰণটোৰ সমাধান হয়নে নহয় আমি চাব লাগে আহাচোন আমাক এইটো দিছে হয়নে ইয়াতে এতিয়া আমি কি কৰিব লাগিব xৰ মানটো বহাব লাগিব ইয়াত x = 1 বহুৱালে পাম কি পাম equal 3 * 1 + 8 equal 3 + 8 equal কি পালো 11 তাৰমানে এইফালে কি আছিলে 11 আছিলে এনসাৰটো আমি x ত 1 বহাওতে 11 পালো গতিকে x = 1 এই সমীকৰণটো সিদ্ধ এই সমীকৰণটো সিদ্ধ 1ত আমি তেনেকৈ লিখি দিও x = 1ত সমীকৰণটো সিদ্ধ হয় ঠিক আছে তাৰ মানে x = 1 ললে এই সমীকৰণটো কি হয় সিদ্ধ হয় মানে হেতু আমাক ইয়াৰ সোফালে যেটো ৰিজাল্ট আছে সেই ৰিজাল্টটো আমাক দিছে হেতু বুজাইছে নেক্সট 6y - 7 = 5 সমীকৰণটোৰ y = 2 সমাধান হয় নে নহয় হেতু পৰীক্ষা কৰিব দিছে এইটো চাও হা আমি সমাধান বুলি লিখিব লাগিব সমাধান বুলি লিখিলো কি দিয়া আছিল 6y - 7 = 5 ইয়াত আমি কি লম এতিয়া y = 2 বহুৱালে আমি কি পাম 6y - 7 = 6 * 2 - 7 = 12 - 7 = 5 সো আমি ৰিজাল্টটো পাইছো ইয়াৰে 5 পাইছো হয়নে এতেকে এই সমীকৰণটো সিদ্ধ হয় এই সমীকৰণটো সিদ্ধ হয় অৰ্থাৎ y = 2 বহালে এই সমীকৰণটো আমি সিদ্ধ হয় বুলি ক'ব পাৰো নেক্সট চলকৰ মান পৰিৱৰ্তন কৰি তলৰ সমীকৰণটো সমাধানৰ চেষ্টা কৰা এটো চোৱা ইয়াতে
xৰ মান দিয়া নাই আমি বহুৱাই চাব লাগিব ইয়াত x equal to 1 বহুৱালে আমি কি পাম twice x plus 6 equal 2 into 1 plus 6 equal 2 plus 6 equal 10 তো ইয়াতে কি পালো গতিকে সমীকৰণ 2 সিদ্ধ নহয় হয়নে সিদ্ধ নহয় বুলি পালো নেক্সট আৰু x equal to 2 বহুৱালে কি আছিলে সমীকৰণটো twice x plus 6 equal 2 into 2 plus 6 equal 4 plus 6 equal 10 ইয়াতে যেহেতু 10 পালো উত্তৰটো কি আছিলে 10 সো আমি লিখিব পাৰো একে সমীকৰণটো সিদ্ধ হয় এইখিনি নেক্সট একেটা প্ৰশ্নয়ে 2 নম্বৰটো দিছে এটো কৰি চাও সমাধান 5x minus 2 equal 13 ইয়াত x equal 1 বহুৱালে কি পাম 5x minus 2 equal into 1 minus 2 equal 5 minus 2 equal কি পালো 3 কে ইয়াতে সমীকৰণটো সিদ্ধ নহয় যেহেতু আমি সোঁফালৰখিনি পোৱা নাই নেক্সট আমি কৰি চাও সৰি নেক্সট স্লাইডত আৰু x equal to 2 বহুৱালে আমি কি পাম সমীকৰণটো কি আছিলে 5x minus 2 5 into 2 minus 2 equal 10 minus 2 equal 8 so এইটো আমি পোৱা নাই ইয়াতে যেহেতু পোৱা নাই আমি লিখিব পাৰো যে সমীকৰণটো সিদ্ধ নহয় নেক্সট আকৌ x equal to 3 বহুৱালে 5x minus 2 equal 5 into 3 minus 2 equal 15 minus 2 equal 13 so আমি এতিয়া 13 পাইছো ইয়াতেও কি আছে 13 আছে তো আমি লিখি দিও সমীকৰণটো সিদ্ধ হয় এটো আমি এনেকে লিখি দিলো বুজি পাইছা না যে লাষ্টত আমি x equal to 3 হে সমীকৰণটো সিদ্ধ হয় বুলি পালো এতিয়া মূল্যায়ন ভাগত সোৱা মূল্যায়নত কি দিয়া আছে 3x plus 7 equal to 4 সমীকৰণটোত x equal to 1 সমাধান হয় নে নহয় পৰীক্ষা কৰা সমাধান 5x plus 4 equal 5x plus 7 equal 4 দিয়া আছে ইয়াত x equal to 1 বহুৱালে আমি কি পাম n পাম এটো আসিলে কিমান 4 পালো কিমান 10
আমি ক'ব পাৰো যে একে x equal to 1 এই সমীকৰণ এই সমীকৰণটো সিদ্ধ নকৰে কাৰণ আমি x equal 1 বহাওতে এইফালে 4 নাপালো তো এইটোৱে হ'ব এইখিনি নেক্সট 2 নম্বৰটো দিয়া আছে একে ধৰণৰ প্ৰশ্ন twice x minus 6 equal to 4 ইয়াত x equal 5 বহুৱালে n minus 6 equal কি পালো 4 আৰু ইয়াতেও কি আছে 4 হয়নে গতিকে আমি কি লিখিম x equal 5 এই সমীকৰণটো সিদ্ধ হয় এই সমীকৰণটো সিদ্ধ হয় কিমানত x equal 5ত তো এইখিনি আমি পালো আজিৰ এই ভিডিঅ'টোত এইখিনি আছিলে আশা কৰো যিখিনি বুজাই দিছো ভালকে বুজি পাইছা প্ৰেক্টিছ কৰিবা নমস্কাৰ ধন্যবাদ